বিহুৰ বতৰ ঘৰলৈ আহিছিলোঁৱে যেতিয়া বাই ভনী কি ঘৰতো ফুৰা যায়। আজি আহিলোঁ জেঠাশহুৰ ঘৰলৈ। তেওঁ আকৌ ঘৰৰ কাম কৰি আছে, মানে পাকঘৰখন বনাই আছে, গতিকে অস্থায়ীকৈ এটা টিঙৰ চালি দি পাকঘৰখন বৰ্তমান চলি আছে। গতিকে আমিও আহিলোঁ একেলগে এসাঁজ খাওঁ বুলি। এয়া আকৌ আইতা, বাৰ শাহুৱে। এয়া তেওঁৰ লগতে কথাৰ মহলা মাৰি এয়া মই পাচলি কুটি আছোঁ আৰু অলপ পিছত একেলগে গৈ ৰন্ধা বঢ়াত অলপমান সহায় কৰি দিম। দেখিয়ে ভাল লাগে আজিকালি। এইফালে এয়া কঁঠালৰ মুচি তৰকাৰীকণ ময়ে বনাই দিছোঁ। এয়া মাছ ভাজি আছে বাইদেৱে। এয়া অস্থায়ীকৈ বনাই লোৱা পাকঘৰটোতে আমি সকলোৱে মিলি এসাঁজ খাম বুলি আহিলোঁ। এয়া হৈছে বাৰ ঘৰখন, বনাই থকা ঘৰখন। বৰ কষ্ট কৰি মানে এগৰাকী মহিলাই অকলশৰে এখন ঘৰ বনাব পাৰে, সেইকাৰণে মই আচলতে ভিডিঅ'টো দেখুৱাইছোঁ। ভিতৰলৈ সোমাই গৈ থাকোঁ বোলো। ড্ৰয়িংৰুমটো ধুনীয়াকৈ হৈ গ'ল আৰু মই এতিয়া অকণমান ওপৰৰ পৰাই দেখুৱাইছোঁ। এইফালে ধুনীয়াকৈ বেডৰুম, বহুত মানে সপোনেৰে বহুত আশাৰে মানে ঘৰটো বনাইছে আৰু তাতে চৰকাৰী যিটো ঘৰ সেইখিনিও সুবিধা অলপমান পালে আৰু নিজৰো বহুত চেষ্টা বহুত কষ্টৰ মূৰত ধুনীয়াকৈ ঘৰটো বনালে। ঘৰটো হোৱা হৈ গ'ল কমপ্লিট, কিন্তু এতিয়া পাকঘৰটো বনাই আছে। পাকঘৰটো আগৰ আছিলে, আগৰটো ভাঙি এতিয়া নতুনকৈ বনাইছে নিজৰ হেঁপাহৰ জোখাৰে। কিমান ধুনীয়াকৈ সজাই থৈছে জেঠাই। এইটো এটা ধুনীয়াকৈ সেই আইতাৰ ৰুম। এইটো আইতাগৰাকী যে দেখিছিলে মোৰ ভিডিঅ'ত, সেই আইতাগৰাকীৰ ৰুম এইটো। আচলতে দেখুৱাবলগীয়া একো নাই, কিন্তু ইমান হেঁপাহেৰে ইমান কষ্টৰে যে তেওঁ অকলে বনাইছে, সেইটো কাৰণে মানে কোনোবাই উৎসাহ পাব বুলিহে মই আচলতে এই ভিডিঅ'টো দেখুৱাইছোঁ। ধুনীয়াকৈ সজাইছোঁ আকৌ দেই। এয়া অলপমান আন্ধাৰ হৈ আছে, এইবিলাক বস্তু চস্তু কিবা কিবি আছে। এইটো হৈছে ডাইনিং হল আৰু এইফালে আছে পাকঘৰটো। ডাইনিং হলৰ পিছতে আছে ইয়াত পাকঘৰটো। এই পাকঘৰটোতে কাম হৈ আছে, মানে সেইকাৰণে অস্থায়ী পাকঘৰতে আমি ভাত পানী বনাই খালোঁ। তো আপোনালোকৰ লগতো অকণমান মেমৰি শ্বেয়াৰ কৰিলে। আচলতে মেমৰিটো শ্বেয়াৰ কৰাৰ কাৰণটো এইটোৱেই, এটা মানে মেমৰি হিচাপে থাকি যায়, ভিডিঅ'ই হওক বা ফটোৱে হওক, ফেচবুকত থাকি যায়। কেইবাবছৰৰ মূৰত যেতিয়া আমি চাওঁ, এইখিনিকে ঘূৰি চাবলৈ আমাৰ ভাল লাগে। যেতিয়া তেওঁলোকে সুন্দৰকৈ ঘৰ চৰ বনাই থাকিব, এই ভিডিঅ'টো যেতিয়া দেখিব, তেওঁলোকে কেনেধৰণে ঘৰটো আৰম্ভ কৰি কেনেধৰণে শেষ কৰিলে, এইখিনি চাই আৱেগিক হৈ পৰিব। আমাৰো তেনেকুৱা বহুত দিন গৈছে। ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে। সেইখিনিকে অকণ আপোনালোকক শ্বেয়াৰ কৰিলোঁ আৰু ভিডিঅ'বিলাক। আচলতে ইচ্ছা কৰিলে মানুহে নোৱাৰা কাম একোৱেই নাই। মই নতুন ঘৰটো অকণমান দেখুৱাম, গোঁসাই ঘৰো দেখুৱাম বোলো। এইফালে এনেকৈ গেট ছেট সকলোখিনি কাম হৈ গ'ল, মাত্ৰ এতিয়া কিটচেনৰ কাম কৰি আছে। এই সকলোখিনি কৰিছে বায়ে অকলে, মানে ভিনদেউ ঢুকোৱাৰ পাছত বায়ে এই কামটো হাতত লৈ তেওঁ কৰিছে। কষ্ট হৈছে বহুত। আইতা আছে, এই আইতাগৰাকীও তেখেতৰ শাহুৱেক, একেলগে দুয়ো শাহু বোৱাৰীয়ে মিলি এইখিনি কাম কৰিলে। এয়া দেখিছে পাকঘৰ, গোঁসাই ঘৰ সকলোখিনি ৰেডি কৰিছে। এইটো দেখিছে ৰুমলৈ যোৱা দৰজাখন। আৰু এইফালে সেয়া বাহিৰ চোৱা কিবা কিবি কাম চলি আছে। এইফালে পানী টেংকি আৰু কিন্তু গাঁৱৰ পৰিৱেশটো মোৰ খুব ভাল লাগে। সেইকাৰণে গাঁৱৰ পৰিৱেশটো মই মানে বহুত এনজয় কৰোঁ। সেয়া তাৰ লগতে এয়া বাথৰুম আছে, বাথৰুমৰো কাম চলি আছে। এটা ডাইনিং হল, এই সকলো ভাত খাই লওঁ। ইয়াৰ পাছতে আকৌ এয়া ভাত পানী খাবৰ হ'লে আইতাৰ লগতো অকণমান কথা পাতিলোঁ। আইতাও মানে নিজৰ সন্তানক হেৰুৱাইছে, নিজৰ হাজবেণ্ডক হেৰুৱাইছে, গতিকে পাকঘৰটো বনাই হ'লে আইতাও অকণমান মানসিক কষ্ট আছে। তথাপিতো এইখিনিয়ে উৎসাহ, তেখেতৰো উৎসাহ, বোৱাৰীয়েকৰো উৎসাহ, আৰু সকলোৱে মিলি তাৰপিছত এয়া ভাত পানী খালোঁ এনেদৰেই। এয়া জেঠাইক মানে আমাৰ জেঠাশহু বা, আৰু এনেকেই সকলোৱে মিলি এই আইতাৰ লগতো কথা বতৰা পাতি হাঁহি ফূৰ্তিৰে আজি এসাঁজ ধুনীয়াকৈ খালোঁ। দেখিছে ছোৱালী দিয়া মানুহ আহিবই, হয় এবাৰ BA পাছ কৰি ওলাবই ল'ৰা। আইতাকৰ গাত ততেই নাই আৰু। আলহী খুব ভাল পায় তেখেতে, আৰু খুব মৰমেৰে মানে আঁকোৱালিও লয়। আৰু সেই পদিনা ডৰা ইমান ধুনীয়াকৈ হৈছে, আৰু তেওঁ মানে বৰ হেঁপাহ।
আলহী আহিলে পদিনা কেইটামান হ'লেও ছিঙি দিয়ে। এয়া হৈছে চজিনা গছ। মুঠতে গাঁৱৰ পৰিৱেশ মোৰ খুবেই ভাল লাগে, গতিকে যেতিয়া আহোঁ মই বহুত বেছি এনজয় কৰোঁ। এয়া ইহঁত দুটাৰ লগতো একেলগে আমি সময়খিনি পাৰ কৰিলোঁ। বাৰী ঘৰ টিঘিলগিলাই ফুৰিলোঁ। ছাগলী আছিলে, ছাগলীও চালোঁ। এয়া এজোপা বেল বহু বছৰ পুৰণি। এইখিনি ফুলগছ আৰু এইখনে ঘৰখন লোৱা হ'ল, কিন্তু পাকঘৰখন হয়তো অহা সোমবাৰে ল'ব। আমি যিহেতু থাকিব নোৱাৰিম ইমান দিন, গতিকে এপাক আহিলোঁ, একেলগে থাকিলোঁ। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। এইটো ছাগলী গঁৰাল দেখিছেনে? মই কিন্তু গোটেই পিটপিটাই